বেকাজানৰ উন্নয়নত দালাল নীতি নচলিব গুণ্ডাগিৰি নচলিব দালাল ধৰি বান্ধি ৰাখি দিম 1972 চনত আচলতে গৰাখনীয়া ৰাইজক অসম চৰকাৰে ইয়াত প্ৰতিষ্ঠা কৰিছিলে আসলে বেকাজান এশঘৰীয়া গোহাঁইগাঁও গায়নবাৰী কেইবাখন গাঁও প্ৰতিষ্ঠা কৰিছিলে কিন্তু তাৰ পাছতে এই গাঁওবিলাকত আসলে দুৰ্যোগ নামি আহিলে কাৰণ পাহাৰৰ পৰা যি অৱশিষ্ট কয়লা এই কয়লাৰ অৱশিষ্ট আহি বেকাজান আৰক্ষী চকী বেকাজান প্ৰাথমিক বিদ্যালয় আৰু প্ৰায় 7খন গাঁও পুতি পেলালে এতিয়া কৃষকৰ মাজত হাহাকাৰ অৱস্থা হৈছে ঘৰলৈ এমুঠি ধান নিব পৰা অৱস্থাত নাই শ বিঘা কৃষিভূমি পুতি পেলালে এই বেকাজান নৈৰ বাহনী পানী আৰু ইয়াৰ যিসকল কৃষক আছে তেওঁলোকৰ লগত যাম আৰু পোনে পোনে মন্তব্য ল'ম আচলতে কোৱা চলাই আছে আপোনাৰ নাম কি আৰু ক'ত আপোনাৰ ঘৰখনৰ মোৰ নাম শ্ৰী সঞ্জীৱ হাজৰিকা মোৰ ঘৰ গোহাঁইগাঁও হয় মই ভুক্তভোগী আমাৰ বানপানী আমাৰ বেকাজান নদী আপোনাৰ কিমান বিঘা আচলতে ভূমি আছিলে আৰু কিমান বিঘা বৰ্তমান খেতি কৰি আছে আপুনি আমাৰ ভূমি আছিলে প্ৰায় 15 বিঘা কিন্তু আমি এতিয়া বৰ্তমান 7 বিঘা ভূমিহে আমি খেতি কৰিব পাৰিছোঁ বাকী সকলোখিনি আমাৰ বোকা বালি ঘেলত পুত খাই গ'ল আমাৰ কঠীয়া পৰ্যন্ত পুত খাই গ'ল এই ব্যৱস্থাটো এইটো আমাৰ বেকাজান নদীখনৰ খনন কাৰ্য চলি আছিল আচলতে আমি যেতিয়া তিতাবৰ সমষ্টিত আছিলোঁ তেতিয়া কংগ্ৰেছৰ বিধায়ক আছিল তেতিয়া আমি বহুত আবেদন নিবেদন কৰিলোঁ কিন্তু কোনো কাৰণত কোনো আমাৰ কথা নুশুনিলে আৰু আমাৰ বেকাজানবাসী ৰাইজৰ হৈ এই নদীখন খনন কাৰ্য কোনেও নকৰিলে এয়া প্ৰথম বানপানী নহয় এয়া আমাৰ আজি প্ৰায় 10-12 বছৰ দাদা মই আপোনালোক চলাইছোঁ কিমান বছৰ ধৰি আপোনালোকে ভুক্তভোগী হৈ আছে আচলতে আমি প্ৰায় 10-12 বছৰ ভুক্তভোগী হৈ আছোঁ এই বানপানীৰ কাৰণে আৰু আমাৰ তিতাবৰ সমষ্টিত আমি থাকোঁতে তেতিয়াৰ পৰাই আমি এই বানপানী আমি 10-12 বছৰে আমি পাই আহিছোঁ কিন্তু যেতিয়া আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত আমি যেতিয়া গোলাঘাট সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ তাৰপিছত আমি আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ বাইদেউক আমি বেকাজানবাসীৰ ৰাইজে গৈ আমি তেখেতক আবেদন নিবেদন কৰি অনুৰোধ জনাই কোৱাৰ পাছত তেখেতে আমাৰ বেকাজানবাসী ৰাইজৰ দুখ কষ্ট বুজি পায় আমাৰ এই নদীখন খনন কাৰ্যৰ বাবে 12 কোটি টকা এৰি দিলে আৰু ইতিমধ্যে আমাৰ 4.5 কিলোমিটাৰ পাহাৰ কিনাৰৰ পৰা নদীখন খনা হৈ গ'ল এতিয়া য'লৈকে নদীখন খনা হ'ল তালৈকে আমাৰ একো অসুবিধা হোৱা নাই আমাৰ এই অঞ্চলৰ মানুহৰ বা বেকাজানবাসী ৰাইজৰ একো অসুবিধা হোৱা নাই কিন্তু সমস্যা আহিম আকৌ আপোনাৰ ওচৰলৈ আহিম কিন্তু মই ইয়াৰ পৰিৱেশ দেখুৱালোঁ আমাৰ দৰ্শকসকলে পোনে পোনে আপোনালোকে আপোনাৰ য'লৈকে চকু যায় এইটো শ বিঘা কৃষিভূমি আছিলে কিন্তু কৃষিভূমি সম্পূৰ্ণৰূপে পুতি পেলালে বেকাজান নৈৰ আচলতে কয়লা অৱশিষ্ট আহি পিনি আৰু এই অঞ্চলৰ আচলতে কৃষকৰ এতিয়া দুৰৱস্থা এমুঠি চাউলৰ বাবে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে কিন্তু তিতাবৰৰ বছৰ ধৰি তিতাবৰৰ দখলত থকা বেকাজান সমষ্টি আচলতে কংগ্ৰেছৰ দখলত আছিলে আৰু কংগ্ৰেছত বৰ্তমান একো নকৰিলে তেওঁলোকৰ অভিযোগ দাদা কংগ্ৰেছে আপোনালোকৰ আবেদন নিবেদন একো মানে ফলপ্ৰসূ নকৰিলে হয় একো ফলপ্ৰসূ নকৰিলে তেখেতলোকে আমিতো ভুগি থাকিলোঁ আজি 10-12 বছৰে কিন্তু যেতিয়া আমি আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল আমি যেতিয়া গোলাঘাট সমষ্টিত সোমালোঁ মই আগতো কৈছোঁ যে আমাৰ শ্ৰদ্ধাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা আমাৰ অজন্তা নেওগ বাইদেউক আমি আবেদন নিবেদন কৰা অনুৰোধ কৰাৰ পাছত তেখেতে 12 কোটি টকা আমাৰ এই নদী খনন কাৰ্যৰ কাৰণে দিলে আৰু ইতিমধ্যে নদী খনন কাৰ্য এষ্টিমেটৰ মতে চলি আছে আৰু প্ৰায় 4.5 কিলোমিটাৰ নদী খনন কাৰ্য চলি থকা অৱস্থাত আমাৰ সমস্যাটো আহিলে আমাৰ 4.5 কিলোমিটাৰ খননৰ পাছত টুকুৰা মাটিয়ে মানে খান্দিবলৈ নিদিলে তাত কেইজনমান ব্যক্তিয়ে তেখেতলোকে খান্দিবলৈ নিদিয়াৰ কাৰণে আমাৰ প্ৰায় 4 বা 5 মাহ আমাৰ কাম বন্ধ হৈ থাকিলে আমাৰ জেচিবিয়ে হওক বা ফকলেণ্ডে হওক জিৰ' বেগে হওক ব্যৱহাৰ কৰিব নোৱাৰিলে তেখেতলোক 4-5 মাহ কেম্পতে বহি থাকিলে এতিয়া আমি চালোঁ যে সেই যিটুকুৰা যি ব্যক্তিকেইজনে মাটি নদীখন খান্দিবলৈ নিদিলে অলপ মাটি খান্দিবলৈ নিদিয়াৰ কাৰণে আজি এই পৰিৱেশ সৃষ্টি হ'ল আৰু ইয়াতে বানপানীৰ সৃষ্টি হৈছে গতিকে আমাৰ শ্ৰদ্ধাৰ আমি জানো যে গোলাঘাট সমষ্টিৰ আমাৰ গোলাঘাট জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ উপসভাপতি পুনা বৰা ডাঙৰীয়া তেখেতে ইয়ালৈ বহুবাৰ আহিছে 2-3 দিনৰ মূৰে আহে যিসকল লোকে মাটিটো নদী খান্দিবৰ কাৰণে এৰি দিয়া নাছিল তেখেতলোকক বাৰম্বাৰ মাত্ৰ ভৰিত ধৰিবলৈ বাকী আছিলে হাতযোৰ কৰিও আমাৰ সন্মুখতে দেখিছোঁ হাতযোৰ কৰিও তেখেতে সকলোকে অনুৰোধ কৰিছিলে মই আপোনাৰ ওচৰলৈ আহিম আচলতে চাওক
এই নদীখনক খনন কাৰ্যত বাধা প্ৰদান কৰিছিলে কেইজনমান লোকে আচলতে তাৰ বিৰুদ্ধে আচলতে ৰাইজ ওলাই আহিছে কাৰণ ৰাইজ ভুক্তভোগী ইয়াৰ যিগৰাকী ৱাৰ্ড মেম্বাৰ আছে কাৰণ জনপ্ৰতিনিধিৰ ওচৰত যাব লাগিব তেওঁ সত্যতা কি আছে মই তেওঁৰ পৰা দুখাৰ ল'ম বাইদেউ আপোনাৰ অঞ্চলত আচলতে যথেষ্ট প্লাবিত হৈছে ৰাইজৰ সহবিকা কৃষিভূমি হৈছে প্লাবিত গোটেই ঘটনাটো আপোনাৰ পৰা অকণমান জানিম চমুকৈ মানে এই নদীখন যিমান দূৰ খান্দি আহিলে ঠিকেই খান্দি আহিলে তাৰ পৰা একদম ধুনীয়াকৈ খান্দি আহিলে ইয়াত কিছু লোকে মানে বাধা প্ৰদান কৰাৰ কাৰণে নদীখন ভালদৰে খান্দিব নোৱাৰিলে সেই তাত পানীটো পাছ হ'ব নোৱাৰি উফন্দি এই মানুহখিনি জ্বলন্ত সমস্যাত ভুগিছে ইয়াৰ পৰা আমি এটাই অনুৰোধ জনাইছোঁ যে বাইদেউক যিখন ঠাই আছে খান্দিবলৈ আছে সেইখন ঠাই সেই মানুহকেইজনৰ লগত আলোচনা কৰি পেলাই আমাক খান্দি ৰাইজক যাতে উপকৃত কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। হয় বাইদেউ সুন্দৰ কথা কৈছে আচলতে বিধায়কগৰাকীক কৈছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান গোটেই ঘটনাটো আপুনি কাৰণ প্ৰাক্তন সভানেত্ৰী আছিলে আৰু গোটেই ঘটনাটো আপোনাৰ জানিম অতীজত আচলতে কি আছিলে বেকাজান আৰু বৰ্তমান কি হৈছে গোটেই কাহিনীটো অকণমান জানিম আজি 12-15 বছৰ দুৰ্ভোগ ভুগি আহিছিলোঁ এই জ্বলন্ত সমস্যাত আমাৰ আগৰ বক্তাজনে ক'লে যে আজি 12-15 বছৰে আমি কংগ্ৰেছ চৰকাৰৰ দিনত বহুত মানে অফিচে ঘূৰিলোঁ আবেদন নিবেদন কৰিলোঁ আৰু বিধায়কসকলেও ইয়াত আহি চালেহি কিন্তু সমাধান কৰিব নোৱাৰিলে যেতিয়া আমি গোলাঘাট সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ তেতিয়া আমি বাইদেউক সকলোৱে আবেদন কৰিলোঁ আৰু বাইদেৱে 12 কোটি টকা প্ৰায় ইয়াত আমাক এলকেশ্যন কৰি দিলে অনুমোদন কৰি দিলে সেই মৰ্মে আমি বৰ্তমান নদী এতিয়া আপোনালোকৰ সমস্যাটো কিহৰ পৰা হৈছে আচলতে ৰাইজে কিহৰ বাবে ওলাই আহিবলগীয়া হ'ল এই সমস্যাটো অকণমান জানিম থুলমূলকৈ আচলতে নদীখন এষ্টিমেট মতে য'ত খান্দিবলৈ দিলে তাত ঠিকে আছে য'ত এষ্টিমেট মতে খান্দিবলৈ বাধা আৰোপ কৰা হৈছে তাত সমস্যাৰ সৃষ্টি হৈছে কিহৰ কাৰণে বাধা কৰিছিলে কিহৰ কাৰণে বাধা তাত কমিশ্যনৰ অংক কোনোবাই বিচাৰিছে আৰু সেই কমিশ্যনৰ অংক নোপোৱাৰ কাৰণে আমাৰ নতুন চেৰিলি আৰু ভেলগুৰি অঞ্চলত বিশেষকৈ খান্দিবলৈ মানে এষ্টিমেট মতে দিয়া নাই কাৰণে তাত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হয় চাওক ৰাইজে আচলতে মই নিউজ 18 অসম নিউজত দেখুৱাওঁ আচলতে এই পৰিৱেশ দেখুৱালোঁ আচলতে এনেদৰে ৰাইজ মাৰ বান্ধি ওলাই আহিছে কাৰণ কেইজনমান দুষ্ট চক্ৰই এই নদীখন খনন কাৰ্যত বাধা প্ৰদান কৰাৰ বাবে আজি জীয়াতু ভুগিছে বেকাজান গোহাঁইগাঁৱকে ধৰি 7খন গাঁৱৰ ৰাইজে আৰু সেই তাৰ বাবে ওলাই আহিছে এইসকল ৰাইজ আৰু তেওঁলোকে আচলতে পোনে অজন্তা বাইদেউক অনুৰোধ জনাইছে কাৰণ তেওঁ এই খনন কাৰ্য যাতে সুচাৰুৰূপে কৰি নিয়ে তাৰ বাবে তেওঁলোকে এক উচিত তদন্তৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দাবী জনাইছে এজন বয়োজ্যেষ্ঠ লোক আছে আচলতে গাঁওখনৰ মুৰব্বী তেওঁৰ দ্বাৰা অকণমান আপোনালোকে বাইদেউক আচলতে কিহৰ বাবে আপোনালোকে আজি ওলাই আহিবলগীয়া হ'ল আৰু বাইদেৱে আচলতে খনন কাৰ্য চলাই থকাত কেইজনমান লোকে বাধা প্ৰদান কৰিলে গোটেই ঘটনাটো জানিম আমি যেতিয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণত আমি গোলাঘাটত সোমাওঁ আগৰ লোকসকলে কৈয়ে গৈছে যে সোমোৱাৰ লগে লগে বাইদেৱে ইয়াৰ এই নদীখনৰ খনন কাৰ্য আৰম্ভ কৰিবলৈ ব্যৱস্থা লয় আৰু ব্যৱস্থা লওঁতে নদীখন প্ৰায় 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু সেই দৈৰ্ঘ্যৰে প্ৰায় 3.5 কিলোমিটাৰমান পূৰ্ণাংগ হিচাপে যিটো চৰকাৰে এষ্টিমেট বনাইছে সেইটো পূৰ্ণাংগ একো অসুবিধা হোৱা নাই য'ত দুজেগাত আছে গণ্ডগোলটো এটা হৈছে গোহাঁইগাঁৱৰ যিটো 3জনমান মানুহে তেওঁলোকৰ য'ত মাটি পৰিছে তেওঁলোকে নদীখন খান্দিবলৈ নিদিয়াৰ দুখত এই অৱস্থাটোৰ সন্মুখীন হ'ব লগা হৈছে আৰু চেৰেলি মিচিং গাঁও আৰু ভেলগুৰি মাটি আছে তাতো ৰাইজে খান্দিবলৈ নিদিয়াৰ কাৰণেহে ৰাইজে নহয় তাৰ যি ঘৰ আছে আৰু 2-1 মানুহে আমাৰ উপৰোক্ত বক্তা কৈয়ে গৈছে যে ইয়াত পইচাৰ কিবা অংক চলাৰ কাৰণে এনেকুৱা মানে খান্দিবলৈ নিদিয়াতে এই অসুবিধাৰ সন্মুখীন হ'ব লগা